মোৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ যি দশম শ্ৰেণীৰ তোমালোকৰ এখন যোৱা বছৰ হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ অসমীয়া বিষয়ৰ কুৱেশ্যন পেপাৰ তোমালোক ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ গতিকে তোমালোকে এই প্ৰশ্নবিলাক চাই তোমালোকে ঘৰত প্ৰেক্টিছ কৰি চাবা নিশ্চয় তোমালোকে পৰীক্ষাটো ভাল নম্বৰ আনিবলৈ সক্ষম হ'বা আৰু তোমালোকে গমো পাবা কিদৰে প্ৰশ্ন পেপাৰবিলাক আহি থাকে গতিকে আমি চাওঁ আহা 2023 বৰ্ষৰ আছামিজ ল্যাঙ্গুৱেজ মডাৰ্ণ ইণ্ডিয়ান ল্যাঙ্গুৱেজ হয় গতিকে তোমালোকে এতিয়া প্ৰশ্নবোৰ চাবা কি প্ৰশ্ন আহিছে আমি চাম একাধিক্ৰমে চাই যাম গ্ৰুপ এ তোমালোকৰ 75 নম্বৰ 75 নম্বৰ আহিব ইয়াত দিছে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি গতিকে তোমালোকে এই প্ৰশ্নটো চাই যাবা ইয়াৰ পিছত আছে সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ নাম লেখক কোন আছিলে গতিকে তোমালোকে কিতাপ নিশ্চয় পঢ়িছা কিতাপৰ ওপৰত তোমালোকে উত্তৰবিলাক গম পাবা ইয়াৰ পিছত মই প্ৰশ্নবিলাক কেৱল দেখাই দিব বিচাৰিছোঁ ইয়াত দিছে তোমালোকৰ সমূহ উত্তৰ লিখা যিকোনো দুটা লিখিব কৈছে ইয়াত দুটা প্ৰশ্ন দিয়া আছে দুটা প্ৰশ্নৰ ভিতৰত তোমালোকে যিকোনো তিনটা দিয়া আছে তোমালোকে দুটা লিখিব লাগে ইয়াৰ পিছত তোমালোকে চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া লিখা যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে দুটাৰ প্ৰশ্ন দিয়া হৈছে তোমালোকে এটা প্ৰশ্ন লিখিলে হ'ব 4 নম্বৰ দিয়া আছে গতিকে অলপ দীঘলীয়াকৈ লিখিব লাগিব ইয়াৰ পিছত অতি সমূহ উত্তৰ লিখা একেবাৰে সৰু প্ৰশ্ন গতিকে আছে পূজাৰ বন্ধত কুঁৱলীহঁতক লৈ যোৱাৰ সিদ্ধান্ত লৈছিল কলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছিল গতিকে তোমালোকে মত আহিবা তোমালোকে নিশ্চয় জানা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই ৰচনা কৰা শিশুৰৰ উপযুক্ত দুখন গ্ৰন্থৰ নাম লিখিব কৈছে দুখন গ্ৰন্থৰ নাম লিখিলেই হ'ব আৰু একো লিখিব নালাগে ইয়াৰ পিছত তোমালোকে সমূহ উত্তৰ লিখা আকৌ আটাইৰে মুখবোৰ শুকাই তেমি যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই তেমি যেন হৈছে এই কথাষাৰ লিখিব লাগে উত্তৰ লিখা ইয়াত তোমালোকৰ 4 নম্বৰ প্ৰথম প্ৰশ্নটো নোৱাৰিলে তোমালোকে দ্বিতীয় প্ৰশ্নটো কৰিবা তোমালোকৰ নাই বা দিয়া আছে ইয়াৰ পিছত তোমালোকে নেক্সটটো চাবা অতি সমূহ উত্তৰ লিখা এইখিনি প্ৰশ্ন তোমালোকে যদি ইয়াত দুটাই লিখিব লাগিব যেহেতু 1 নম্বৰ দিছে সৰু প্ৰশ্ন ইয়াৰ পিছত তোমালোকে 8 নম্বৰ প্ৰশ্নটো চাবা 8 নম্বৰ প্ৰশ্নটো তোমালোকে কৰিব দিছে ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্ন 9 নম্বৰলৈ যাব 9 নম্বৰত কি দিছে তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে গতিকে দুটা প্ৰশ্ন দি আছে প্ৰায় তোমালোকৰ দুটা মুখস্থ কৰি গ'লে তোমালোকে এটা লিখিব পাৰিবা যিহেতু ইয়াৰ পিছত তোমালোকে চাবা অতি সমূহ উত্তৰ লিখা আকৌ তোমালোকে অতি সমূহ উত্তৰ দিয়া 1 নম্বৰকৈ দিছে দুটা লিখিব লাগে ইয়াৰ পিছত তোমালোকে সমূহ উত্তৰ লিখা ইয়াত 2 নম্বৰকৈ দিয়া আছে গতিকে তোমালোকে এই দুটাই লিখিব লাগিব ইয়াত তোমালোকৰ অপচন দিয়া নাই ইয়াৰ পিছত তোমালোকে উত্তৰ লিখা ইয়াত তোমালোকৰ 3 নম্বৰ দিয়া আছে 3 নম্বৰ 12 নম্বৰটো কৰিব লাগিব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ তলৰ যিকোনো এটাৰ অতি সমূহ উত্তৰ লিখা ইয়াত তোমালোকৰ 3টা দিয়া আছে 3টাৰ ভিতৰত তোমালোকে এটাহে উত্তৰ লিখিব লাগে ইয়াৰ পিছত তোমালোকে চাবা তলৰ যিকোনো দুটাৰ সমূহ উত্তৰ লিখা ইয়াত দুটাৰ লিখিব কৈছে 3টা দিয়া হৈছে তোমালোকৰ প্ৰশ্ন ইয়াৰ পিছত 15 নম্বৰ প্ৰশ্নটো চাবা মন্দিৰৰ উপেক্ষিত ৰবাৰ ফুলেও দিছে যাচি প্ৰেম পৰিমল এই কবিতাটোৰ অন্তৰ্নিহিত ভাৱটো বিশ্লেষণ কৰা গতিকে তোমালোকে এইটো 4 নম্বৰ আছে গতিকে তোমালোকে ইয়াৰ গোটেই ভাৱ বহলাই লিখিব লাগিব আৰু এইটো যদি নোৱাৰা তুমি খ নম্বৰটো উত্তৰ কৰিবা ইয়াৰ পিছত কি প্ৰশ্ননো আহিছিল আমি সেইবিলাক এবাৰ জানি লওঁ তলৰ যিকোনো এটাৰ ব্যাস বাক্য সমাসৰ নাম লিখা তোমালোকৰ যিকোনো এটা লিখিব কৈছে যিকোনো 3টা দিছে তলৰ যিকোনো এটা শব্দৰ সন্ধি ভাঙিব কৈছে ইয়াত সন্ধি 3টা দিয়া হৈছে 3টাৰ ভিতৰত তোমালোকে এটা ভাঙিলে হ'ব তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা তলত এটা বাক্য দিছে এই বাক্যটো সৰল বাক্যলৈ মানে এটা বাক্যলৈ নিবলৈ কৈছে তলত দিয়া যিকোনো এটা শব্দৰ ন আৰু মূৰ্ধন্য হোৱাৰ কাৰণ লিখিব কৈছে গতিকে যিকোনো এটা লিখিলে হ'ব গতিকে তোমালোকে পৰিষ্কাৰটো লিখিলে হ'ব বা পৰিণাম লিখিলে হ'ব বা অপৰাধ ন লিখিলে হ'ব যিকোনো এটা লিখিবা যথাস্থানত জ্যোতি চিহ্ন বহুৱা গতিকে জ্যোতি চিহ্ন মানে তোমালোকে কমা চিহ্ন ক'ৰবাত বহাব লাগিব ক'ৰবাত তোমালোকে ঊৰ্ধ্বকমা বহাব লাগিব ক'ৰবাত তোমালোকৰ প্ৰশ্নবোধক চিহ্ন বহাব লাগিব পাৰে ক'ৰবাত তোমালোকে দাঢ়ি চিহ্ন বহাব লাগিব পাৰে গতিকে এই চিহ্নবিলাক বহাই দিব কৈছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ এটা বাক্য ৰচনা কৰা তো তলত তোমালোকৰ কেইবাটাও দিয়া আছে গতিকে তোমালোকে বাক্য ৰচনা কৰিবা ইয়াৰ পিছত তোমালোকৰ দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীত শব্দ লিখা তোমালোকে বিপৰীত শব্দ লিখিব কৈছে 3টা দিয়া আছে তাৰ এটা লিখিব লাগে একেবাৰে সহজ দিছে এটা শব্দত প্ৰকাশ কৰা যিকোনো এটা ইয়াৰ পিছত
তলত দিয়া যিকোনো এটা শব্দৰ প্ৰত্যয় ভাঙি দেখুৱা ইয়াত তোমালোকৰ তিনিটা শব্দ দিছে গতিকে তিনিটা শব্দৰ ভিতৰত তোমালোকে প্ৰত্যয় ভাঙি দেখাব লাগে এটা কৰিলে হ'ব তলৰ যিকোনো এটাৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ তোমালোকে নতুন উৎসৰ্গা আৰু হাত এই যিকোনো এটা তোমালোকে লিখিবা তলৰ যিকোনো এটাৰ প্ৰশ্ন উত্তৰ লিখা ভাৱ সম্প্ৰসাৰণ কৰা ইয়াত দিছে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায় গতিকে তোমালোকে ইয়াৰ যিকোনো দীঘলীয়া বহলাইকৈ লিখিব লাগে গতিকে তিনিটা দিছে তিনিটাৰ ভিতৰত তোমালোকে এটা লিখিবা ইয়াৰ পিছত চোৱা 18 নম্বৰ প্ৰশ্নটো তলৰ দিয়া যিকোনো এটাৰ বিষয়ৰ ওপৰত এখনি ৰচনা লিখা গতিকে তোমালোকে এখন ৰচনা লিখিব লাগে যিকোনো 8 নম্বৰ দিছে কিন্তু প্ৰায় তোমালোকে অলপ দীঘলীয়াকৈ লিখিব লাগিব ইয়াৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্নটো চাওঁ বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুত পাঠ সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ উৎসৱ পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা গতিকে দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব কৈছে 2 নম্বৰকৈ দিয়া আছে বেছিকৈ লিখিব নালাগে অলপ অলপকৈ লিখিলেও হ'ব তোমালোকৰ তোমাৰ দ্ৰুত পাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুকৈ লিখা একে তোমালোকৰ ইয়াত 3 নম্বৰকৈ দিয়া আছে গতিকে তোমালোকৰ এইখিনি আছিলে আৰু নেক্সট কি আছে আমি চাওঁ নেক্সট তোমালোকৰ গ্ৰুপ বি তোমালোকৰ 25 নম্বৰ প্ৰশ্ন আহিব তলত যিকোনো এটাৰ অতি চমু উত্তৰ লিখা গতিকে এইখিনি প্ৰশ্ন চাই ল'বা এটা প্ৰশ্নৰ উত্তৰ লিখিলে হ'ল ইয়াৰ পিছত 22 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকে 23 নম্বৰ প্ৰশ্নটো চাবা 23 নম্বৰ তোমালোকে যিকোনো এটা কৰিবা আৰু 24 নম্বৰ তোমালোকে দুইটাই কৰিব লাগিব ইয়াত তোমালোকৰ অপচন দিয়া নাই আৰু 25 নম্বৰ প্ৰশ্নটো তোমালোকে কি হৈছে তোমালোকৰ এটা কৰিব দিছে ইয়াৰ পিছত তোমালোকৰ উত্তৰ লিখা ইয়াত তোমালোকৰ প্ৰথমটো নোৱাৰিলে তোমালোকে দ্বিতীয়টো কৰিবা আৰু 27 নম্বৰ প্ৰশ্ন তোমালোকে কি কৈছে তলৰ বাক্যত শুদ্ধকৈ লিখা গতিকে তলৰ বাক্যটো শুদ্ধকৈ লিখিব কৈছে ইয়াত গোটেই তিনিটাই কৰিব লাগিব ইয়াৰ পিছত এইটো প্ৰশ্নটো অলপ ভালকৈ নুঠিলে গতিকে তোমালোকে এবাৰ ভালকৈ অলপ জুম কৰি পঢ়িব যাতে বুজি পোৱা ইমানখিনি আছিলে তোমালোকৰ প্ৰশ্ন গতিকে এইখিনি তোমালোকৰ যিবিলাকৰ অসমীয়া বিষয় আছে তেওঁলোকে এই প্ৰশ্নখিনি চালে তেওঁলোকৰ হৈ যাব গতিকে আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেনে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা